যোৱাকালি গোলকগঞ্জত অসম আৰক্ষীৰ দ্বাৰা যি আক্ৰাচুৰ ওপৰত এক বৰ্বৰ অত্যাচাৰ বুলি ক'ব লাগিব, কাৰণ অমানৱীয় ব্যৱহাৰৰ যোৱাকালি সংঘটিত হোৱাৰ পিছত বৰ্তমান জ্বলি উঠিছে সমগ্ৰ নামনি অসম। আক্ৰাচুৰ দ্বাৰা প্ৰত্যেকটো অঞ্চলতে বৰ্তমান এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা আমাৰ পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় বিলাচীপাৰা, আৰু এই বিলাচীপাৰা সমজিলা অন্তৰ্গত ফুটকিবাৰী গাঁও পঞ্চায়তৰ ফুটকিবাৰী তিনিআলিত আজি ৰাতিপুৱাৰ ভাগৰ পৰা বৰ্তমান চলি আছে এই প্ৰতিবাদী কাৰ্যসূচী, আৰু নেতৃত্ব দিছে আক্ৰাচুৰ। আৰু এই আক্ৰাচুৰ যোৱাকালি গোলকগঞ্জৰ যি অমানৱীয় অসম আৰক্ষীৰ দ্বাৰা এক অমানৱীয় ঘটনা সংঘটিত হৈ গ'ল, তাৰ প্ৰতিবাদত আজি এই ফুটকিবাৰীত বৰ্তমান ইতিমধ্যে যান জঁট অব্যাহত ৰাখিছে বা যাতায়াত বন্ধ কৰি টায়াৰ জ্বলাই বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰি আছে এই আক্ৰাচুৰ নেতৃত্বসকলে। মোৰ কেমেৰা পাৰ্চন সতীৰ্থক তাৰ সমগ্ৰ দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে আপোনালোকে দেখা পাইছে DA নিউজ প্লাছৰ দৰ্শকক মই দেখুৱাই আছোঁ। বৰ্তমান এয়া আপোনালোকে দেখা পাইছে ফুটকিবাৰী তিনিআলিৰ সমীপতে মেইন ফুটকিবাৰী তিনিআলিতে ইতিমধ্যে দাউ দাউকৈ জ্বলি উঠিছে এই প্ৰতিবাদী জুই। আৰু এই প্ৰতিবাদীত দেখা গৈছে যে প্ৰতিবাদীসকলে একাধিক তেওঁলোকে শ্লোগান দিয়া দেখা গৈছে। ইতিমধ্যে প্ৰতিবাদীসকলে এই প্ৰতিবাদত ন এছ টি ন ৰেষ্ট, আক্ৰাচুৰ জিন্দাবাদ, অসম পুলিচ গ বেক, ধুবুৰী SP গ বেক আদি ধ্বনিৰে তেওঁলোকে উত্তাল কৰি তুলিছে ইতিমধ্যে সমগ্ৰ ফুটকিবাৰী অঞ্চল। আৰু দেখা গৈছে যে এই সময়ত বৰ্তমান কিন্তু এটা কথা মন কৰিব লাগিব যে এই সময়ত কিন্তু কোনো ধৰণৰ প্ৰশাসনৰ ব্যক্তি আমাৰ চকুত ধৰা পৰা নাই, কিন্তু আমি হয়তো খন্তেক সময়ৰ ভিতৰতে নিশ্চয় ইয়াতে উপস্থিত হ'ব চাবুটগ্ৰাম আৰক্ষী চকীৰ আৰক্ষীসকল। আৰু ইতিমধ্যে জ্বলি উঠিছে বৰ্তমান সমগ্ৰ ফুটকিবাৰী। তেওঁলোকৰ এটাই দাবী যে ন এছ টি ন ৰেষ্ট, কাৰণ এই কচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ মূল উদ্দেশ্য আছিল যোৱাকালিৰ এই গোলকগঞ্জৰ জ্বৰ সমদলৰ উদ্দেশ্য, আৰু এই জ্বৰ সমদলত আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদত ইতিমধ্যে জ্বলি উঠিছে সমগ্ৰ নামনি অসম। তিনিআলিৰ মেইন PWDৰ ওপৰত বৰ্তমান টায়াৰ জ্বলাই তেওঁলোকে প্ৰতিবাদ কৰি আছে। আৰু যদি সম্ভৱপৰ হয় এই প্ৰতিবাদী লোকসকল বা নেতৃত্ব দিয়া আক্ৰাচুৰ নেতৃত্বৰ কিছু মই ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। আপোনালোকক তাৰ মই সমগ্ৰ দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে দেখা পাইছে ইতিমধ্যে আক্ৰাচুৰ নেতৃত্বসকলে ৰাতিপুৱাতে এই ফুটকিবাৰী তিনিআলিত যোৱাকালি গোলকগঞ্জৰ যি ঘটনা সংঘটিত হ'ল তাৰ প্ৰতিবাদত আজি এই তেওঁলোকে হেৰি কৰি আছে। যদি সম্ভৱপৰ হয় মই ইতিমধ্যে লগ পাইছোঁ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আক্ৰাচুৰ নেতৃত্বসকলে। হয়, আজি ৰাতিপুৱাৰ ফালৰ পৰা ৰাতিপুৱাতে আপোনালোকে টায়াৰ জ্বলাই এই PWDত বৰ্তমান প্ৰতিবাদ কৰি আছে। কি কাৰণ আৰু অসম চৰকাৰক কি অনুৰোধ জনাব? চাওক, গণতন্ত্ৰৰ দেশত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সকলোৰে অধিকাৰ আছে। যোৱাকালি যিটো ঘটনা হৈ গ'ল, আমাৰ কেৱল কোচ ৰাজবংশী হোৱাৰ কাৰণে হয়তো আমাক এই হাৰাশাস্তিটো ভুগিব লগা হ'ল। আমি সেইটো দৃষ্টিগোচৰ কৰিছোঁ। আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিলোঁ যোৱাকালি, আমাৰ সেই জ্বৰ সমদল আমি খুব সুন্দৰকৈ কাৰ্যসূচী আগবঢ়াই লৈ গৈ আছিলোঁ। হঠাতে আমাৰ আৰক্ষী প্ৰশাসনৰ পৰা আহিল কি বাধা আহিল ৰাস্তাৰ ফালৰ পৰা। তেওঁলোকে ৰাস্তাখিনি যিহেতু ভেটা দিলে, ইতিমধ্যে ৰাস্তাখিনি ব্লক হৈ গ'ল, মানুহৰ অহা যোৱা সমস্যা হ'ল। তেওঁলোকে আমাৰ ফালৰ পৰা একো প্ৰব্লেমে পোৱা নাই, কিন্তু তেওঁলোকে উপৰ্যুপৰি আমাৰ ওপৰত যি মহিলাসকলৰ অত্যাচাৰ কৰিলে, মহিলাসকলক গতিয়ে গাঁতত পেলাই দিলে। আমাৰ মহিলাসকলৰ কিছুমান সৰু সৰু কণ ল'ৰা ছোৱালী আছিল, তেওঁলোককো গাঁতত পেলাই দিছিলে। আমাৰ কিছুমান যুৱ ল'ৰাক মূৰত কোবাই মূৰ ফালি দিলে। তো আমি ধিক্কাৰ জনাইছোঁ ধুবুৰী জিলা আৰক্ষী প্ৰশাসনক। আৰু আমি ইতিমধ্যে সেই খঙতে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই আমাৰ জেনেৰেল ছেক্ৰেটাৰী বলৰাম বৰ্মন ডাঙৰীয়াই SP মহোদয়াক কিবা এটা আলাপ আলোচনাৰ কাৰণে কিবা ভাল এটা কিবা ব্যৱস্থা হয় নেকি সেই সম্পৰ্কে ফোন কৰিছিলে। তো তেতিয়াই আমাৰ SP মহোদয়া বাইদেৱে আমাৰ বলৰাম বৰ্মন ডাঙৰীয়াক তেওঁ বেয়াকৈ এটা অপমানসূচিত বাক্য টেলিফোনিক বাৰ্তা হৈছিল, তেতিয়াই ফোনটো কাটি দিছিল। তাৰপিছতে আমাৰ আকৌ কেন্দ্ৰীয় বিষয়ববীয়াই খঙতে বা আমাৰ যিহেতু জাতিৰ ওপৰত যি অত্যাচাৰ হ'ল, আমি সহ্য কৰিব নোৱাৰি আজি ধুবুৰী জিলাখন বন্ধ ঘোষণা কৰিব লগা হ'ল। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে স্বতঃস্ফূৰ্তভাৱে ৰাইজে আমাৰ এই আহ্বান ৰক্ষা কৰিছে। আজি ধুবুৰী জিলা সঁচাকৈ বন্ধ হ'বলৈ সক্ষম হৈছে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মানে চমুকে অসম চৰকাৰক কি অনুৰোধ জনাব?
না আমাৰতো দীৰ্ঘদিনীয়া দাবী আক্ৰাসুৰ আজি ৩৫টা বছৰ অতিক্ৰম হ'ল 1990 চনৰ পৰাই আক্ৰাসুৰ যি জনজাতিকৰণ আৰু আমাৰ পৃথক ক্ষমতাবোৰ ৰাজ্যৰ দাবী জনাই আহিছোঁ তো অসম চৰকাৰক আমি আহ্বান জনাই আছোঁ বাৰে বাৰে আজি জনাম যে আমাৰ অতি শীঘ্ৰে আমাৰ যি সমস্যা এই সমস্যাসমূহ সমাধানৰ কাৰণে যাতে ভাল এটা পদক্ষেপ গ্ৰহণ কৰে আৰু এই ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ ওপৰত যি 5 দিনীয়া আমাৰ DIG ছাৰে এটা দায়িত্ব লৈছে যে তেওঁৰ ওপৰত তদন্ত কৰি তেওঁৰ যি সঠিক তদন্ত ওলায় তাৰ ওপৰত ভিত্তি কৰি তেওঁৰ যি ব্যৱস্থা ল'ব লাগে ল'ব আমি সেই গতিকে মহোদয়ক দাবী জনাইছোঁ যে অনতিপলমে বাইদেউ ৰীণা দলেৰ ওপৰত যাতে ভালদৰে এটা কি কয় তদন্ত হৈ তেওঁৰ উচিত মানে শাস্তি পায়। হয় এয়া আছিলে আজিৰ এই ফুটকিবাৰী তিনিআলিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আক্ৰাসুৰ নেতৃত্বসকলে তেওঁলোকৰ এটাই দাবী কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণ বা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত যি যোৱাকালি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে জৰসম দল তাৰ প্ৰতিবাদত তাৰ বিৰুদ্ধে আৰক্ষীয়ে যি বৰ্বৰ অত্যাচাৰ বুলি ক'ব লাগিব ইয়াৰ পৰা অমানৱীয় ঘটনা সংঘটিত হৈছে তাৰে প্ৰতিবাদত আজি ওলাই আহিছে আক্ৰাসুসকলে। কেমেৰা পাৰ্চন বৰসতীতৰ সৈতে মই বিলাচীপাৰাৰ পৰা শ্বৰীফ আহমেদ DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।